25 চনত যিসকল ছাত্ৰ ছাত্ৰীয়ে গ্ৰেজুৱেশ্যন পাছ কৰিলে তেওঁলোকক এইবাৰ আমি জীৱন প্ৰেৰণা আঁচনি আগবঢ়াম নিযুত মইনাৰ হিতাধিকাৰীসকলে এই আঁচনি লাভ নকৰে আন সকলো যুৱক যুৱতীক এই আঁচনি আমি আগবঢ়াম 1 জুনৰ পৰা এই জীৱন প্ৰেৰণা আঁচনিৰ আবেদনৰ পৰ্টেলটো আমি মুকলি কৰি দিব খুজিছো 2024-25 চনত অসমৰ যিকোনো বিশ্ববিদ্যালয় প্ৰাইভেট ইউনিভাৰ্চিটিৰ পৰা পাছ কৰিলে নহব যিকোনো চৰকাৰী বিশ্ববিদ্যালয়ৰ পৰা পাছ কৰা স্নাতকসকলে এই জীৱন প্ৰেৰণা আঁচনিৰ বাবে আবেদন কৰিব পাৰিব এই আঁচনিৰ জৰিয়তে আমি কি পাম প্ৰতি মাহত আমি 2,500 টকা কৰি এবছৰৰ বাবে আমি লাভ কৰিম এই টকাটো কিয় দিয়া হৈছে যাতে আপোনালোকে ইন্টাৰভিউত এপিয়াৰ কৰিব পাৰে ইন্টাৰভিউৰ বাবে নিজক প্ৰস্তুত কৰিব পাৰে আৰু দেউতা মাৰ পৰা যাতে আমি অন্তত এটা ছাত্ৰ ছাত্ৰীসকলৰ বাবে আমাৰ দুটা আঁচনি এটা হ'ল বিনামূলীয়া নামভৰ্তি অহা 28 তাৰিখে মই অসমৰ কলেজসমূহৰ অধ্যক্ষসকলৰ সৈতে বা 29 তাৰিখে মই অধ্যক্ষসকলৰ সৈতে এখন ভিডিঅ' কনফাৰেন্স কৰিম লক্ষ্য এইবাৰ মই তেওঁলোকক নিজে স্পষ্টভাৱে কম যে যি পৰিয়ালৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকক আমি কলেজ ইউনিভাৰ্চিটি আমি বিনামূলীয়া নামভৰ্তি কৰিম কোনো স্পৰ্টছৰ বাবেও ফিজ নলওঁ মেগাজিনৰ বাবেও ফিজ নলওঁ আমি একোৱে ফিজ নলওঁ তেওঁলোকক আমি পোনছাতে বিনামূলীয়া নামভৰ্তি কৰাৰ সুবিধা দিম দুই এজনে প্ৰশ্ন কৰিছে যে মই দুখীয়া মানুহ মোৰ ঘৰত ৰেচন কাৰ্ড নাই মই বিনামূলীয়া নামভৰ্তি নাপাম নেকি আপোনালোকে বিনামূলীয়া নামভৰ্তিৰ সুবিধা লাভ কৰিব কিন্তু তাৰ বাবে আপোনালোকক এখন ইনকাম সাৰ্টিফিকেট লাগিব কিন্তু যাৰ ৰেচন কাৰ্ড আছে ৰেচন কাৰ্ডখনে ইনকাম সাৰ্টিফিকেট তেওঁ কাৰো অতিৰিক্তকৈ কোনো বেলেগ প্ৰমাণৰ প্ৰয়োজন নাই তেওঁলোকে পোনে কলেজত বিনামূলীয়া নামভৰ্তি কৰিব পাৰিব শ্ৰদ্ধাৰ ৰাইজ নিযুত মইনা আঁচনি মোৰ আটাইতকৈ ভাল লগা এখন আঁচনি অসমৰ মোৰ ছোৱালী ভাগিনসকলৰ বাবে ভাগিনীসকলৰ বাবে আমি নিযুত মইনা আঁচনি আৰম্ভ কৰিছিলো যোৱাবাৰ প্ৰথম বৰ্ষত আমি নিযুত মইনা আঁচনি আগবঢ়ালো আপোনালোকে সকলোৱে জানে যে এই আঁচনি আমি বছৰত 10 মাহৰ বাবে এই আঁচনিৰ টকা আমি লাভ কৰো এতিয়া 10 মাহ সম্পূৰ্ণ হ'ব কিন্তু দ্বিতীয় বছৰতো আমি নিযুত মইনাৰ আঁচনি পাম দ্বিতীয় বছৰৰ কাৰণে আমি ইতিমধ্যে আপোনালোকৰ পপত্ৰসমূহ আমি সাজু কৰি উলিয়াইছো কলেজৰ অধ্যক্ষসকলে আপোনালোকক পপত্ৰ যোগান ধৰিব যিসকলে দ্বিতীয় বছৰতো ষ্টাডি কন্টিনিউ কৰিব খোজে ড্ৰপ আউট নকৰে তেওঁলোকক আমি নিযুত মইনা আঁচনি নিৰন্তৰভাৱে আমি দ্বিতীয় বছৰৰ বাবেও যোগান ধৰিম অৰ্থাৎ ফাৰ্ষ্ট ইয়াৰত আমি পালো বা পাই আছো এতিয়া আমি সেকেন্ড ইয়াৰতো পাম এইবাৰ আমি আঁচনিখনত দুই এটা পৰিৱৰ্তন আনিছো চৰকাৰী মহাবিদ্যালয় বা বিশ্ববিদ্যালয় যিসকলে সেলফ ফাইনেন্সিং কোৰ্সত পঢ়ি আছে তেওঁলোকেও এবাৰ নিযুত মইনা পাব যোৱাবাৰ মোক বহুত ছোৱালীয়ে লিখিছিল যে মামা আমি নিযুত মইনা পোৱা নাই পিছত মই খবৰ কৰি গম পাইছিলো যে তেওঁলোকে চৰকাৰী কলেজতে পঢ়ে প্ৰাদেশিকিত কলেজত পঢ়ে কিন্তু সেলফ ফাইনেন্সিং কোৰ্সত পঢ়ে তাৰ বাবে যোৱাবাৰ আমি নিযুত মইনা দিয়া নাছিলো কিন্তু এইবাৰ আমি সেলফ ফাইনেন্সিং স্কিমত পঢ়া সকলকো আমি নিযুত মইনা আঁচনি দিম প্ৰশ্ন হ'ব প্ৰথমৰ পৰা দ্বিতীয় বৰ্ষত পোৱা সকলে নিযুত মইনা পালে প্ৰথম বৰ্ষৰ সকলে নিযুত মইনা পাবনে নাই
আপোনালোকে চিন্তা নকৰিব নাম ভৰ্তি কৰাৰ লগে লগে আপোনালোকে নিযুত মইনাৰ প্ৰপত্ৰ পাব আৰু নিযুত মইনাৰ প্ৰপত্ৰ পূৰণ কৰাৰ লগে লগে ক্লাছ 11 ডিগ্ৰী ফাৰ্ষ্ট ইয়াৰ আৰু পোষ্ট গ্ৰেজুৱেট ফাৰ্ষ্ট ইয়াৰত নাম লগোৱা সকলো ছোৱালীয়ে নিযুত মইনা আঁচনি লাভ কৰিব কিছুমানে মোক কৈছে যে মামা স্কুটি নিদিয়ে নেকি এইবাৰ আমি হায়াৰ সেকেন্ডাৰী পৰীক্ষাৰ আগতেই বাতৰি কাকতত ডাঙৰ ডাঙৰ বিজ্ঞাপন দি সকলোকে জনাইছো যে নিযুত মইনা আৰু স্কুটি দুইটা আঁচনি ৰাজ্য চৰকাৰে পৰিচালনা কৰিব পৰাৰ সক্ষমতা আমাৰ নাই আমাক কতো আমি টেক্সো নতুনকৈ ল'ব নোৱাৰো সকলোৰে লগত আলোচনা কৰি সকলোৱে আমাক পৰামৰ্শ দিছিল যে স্কুটি ফাৰ্ষ্ট ডিভিজনত পাছ কৰা ছোৱালী সকলে পায় কিন্তু নিযুত মইনা সকলোৱে পাব আৰু সেই কাৰণে আমি নিযুত মইনা আঁচনিখনহে পৰিচালনা কৰিব লাগে স্কুটি আঁচনিখন পৰিচালনা কৰিব নালাগে একেবাৰতে বন্ধ কৰি দিলে কোনোবাই বেয়া পাব সেই কাৰণে এইবাৰ আমি পৰীক্ষাৰ আগতে সকলোকে কৈছো যে 80% লাভ কৰা লৰা আৰু ছোৱালীকহে এইবাৰ আমি স্কুটি দিম কিন্তু যিসকলে স্কুটি নাপাব ছোৱালীয়ে ভাগিনীসকলে তেওঁলোকে নিযুত মইনা আঁচনি পাব সেই কাৰণে আপোনালোকে সোশ্যাল মিডিয়া বা আন স্থানত স্কুটিৰ কাৰণে পোষ্ট দি নাথাকিব কাৰণ চৰকাৰৰ বাজেট ইতিমধ্যে পাছ হৈ গৈছে আমি সকলো বিধানসভাত বহি একেলগে সিদ্ধান্ত লৈছো যে আমি স্কুটি নিদিও নিযুত মইনা দিম আৰু নিযুত মইনা আঁচনিখনে ইমান দুখীয়া লৰা ছোৱালীক সহায় কৰিছে তাক আমি তাৰ যিটো উপকাৰিতা তাক আজি আমি মৰ্মে মৰ্মে দেখা পাইছো দেউতাক মাকে এতিয়া ছোৱালীৰ পঢ়াৰ খৰচেই দিব নালাগে চৰকাৰৰ পৰা পোৱা নিযুত মইনাৰে আমি অন্তত কলেজৰ বহুখিনি দায়িত্ব আমি পালন কৰিব পাৰো দেউতা মাৰ কষ্ট কমিছে সেই কাৰণে আমি নিযুত মইনা আঁচনিখন আকৌ এবাৰ প্ৰথম বৰ্ষ আৰু দ্বিতীয় বৰ্ষৰ বাবে মুকলি কৰি দিছো শ্ৰদ্ধাৰ অসমবাসী ৰাইজ আৰু বহুকেইটা প্ৰতিশ্ৰুতি আছে মই লাহে লাহে অক্টোবৰ মাহৰ আগতে অসম চৰকাৰে আগবঢ়োৱা প্ৰতিটো প্ৰতিশ্ৰুতি ৰাইজৰ ওচৰলৈ যাতে অৰ্থাৎ ধৰাতললৈ আমি লৈ আহিব পাৰো তাৰ বাবে আমি প্ৰচেষ্টা কৰিম পঞ্চায়ত ইলেকশ্যনত আপোনালোকে আমাক যি আশীৰ্বাদৰ নিৰ্মালী আগবঢ়ালে তাৰ বাবে মই পুনৰবাৰ আপোনালোকক আকৌ এবাৰ ধন্যবাদ অভিনন্দন